এই আমাৰ দাদাই আমি ইয়াত খাবলৈ আহিছিলো কি ৰেষ্টুৰেণ্ট নামটো আপোনাৰ ৰেষ্টুৰেণ্টৰ নামটো এলপেন ৰিজৰ্টত খাবলৈ আহিছিলো প্ৰথম লোকেল মুৰ্গী ওলালে পিছ প্ৰথম লোকেল মুৰ্গী খাবলৈ ওলালে আমি কি অৰ্ডাৰ দিছিলো আমি মটন চিকেন লোকেল মটন দিছিলো মাংসৰ পিছত মটনত লোকেল চিকেন ওলালে লোকেল লাষ্ট লৈকে কি ওলালে লাষ্ট লৈকে এইটো গাহৰি মাংস পিছ ওলালে এইটো গাহৰি মাংস এইটো আমি লৈ যাওক আপুনি লৈ যাওক এতিয়া এইটো আমাৰ বছে দিছিলে কিচেন মাষ্টাৰ এইটো কিচেন মাষ্টাৰ ভিডিঅ' কৰিব লাগিব ন ইমান এনা ধুনীয়া হোটেলটোৰ আমি আহি কিয় হ'ল এইটো এইটো কিচেন মাষ্টাৰ হয় এইটো এইটো লৈ যাওক এইটো লৈ গ'ল এওঁ হাতত লৈ চাইছে 100% গাহৰি হয় এইটো লৈ যাওক আপোনাৰ প্লেট সহ লৈ যাওক তোমালোকে মানে তেনেকে চলাই আছা নেকি এইটো কি চিষ্টেমটো মানে এইটো হয় নহয় তুমি কোৱা গ্ৰাহকেতো তোমালোকৰ যিমানটো হেৰি সেইটোৱে দিব ন কিন্তু এইটো কিয় হ'ল তুমি কোৱা হয় নহয় মানে এইটো নোখোৱা আছে ন এই গাড়ী হয়তো এইটো অন্যায় হৈছে তুমি গুডমে চিনি পোৱা এতিয়া তুমি কৈছা হয় না নহয় এইটো গাহৰি হয় চোৱা এইটো হয় না নহয় এক্সচেঞ্জ নহয় এক্সচেঞ্জ নহয় এক্সচেঞ্জ নহয় তাৰ আনসাৰ লাগে কিয় হ'ল দাদা কিয় হ'ল কিয় হ'ল হেড লাগে জানো নহয় আমাৰ কুকমেন গিটাৰ মাতক কিয় হ'ল কিয় হ'ল মাংসটো ক'ত লৈ গ'ল আপোনালোকে এনেকে মাংস পিছটো ক'ত লৈ গ'ল আপুনি লোকেশ্যন ক'লো আপুনি হ'ব বুলি ক'লে গাহৰি কিয় আহি গ'ল কিয় হ'ল নহয় আপুনি এটা আনসাৰ কৰক এইটো কিয় হ'ল এই নাজানে নহয় আমাৰ যে নিয়মৰ এটা কথা আছে নহয় আপোনালোকে এনেকে চলাই আহিছে নে মানে আপোনালোকে পইচাটো মিটাৰ কৰে গ্ৰাহকৰ মিটাৰ নকৰে পইচাটো মিটাৰ কৰে এইটো ওলালে ন এইটো ওলালে ন আমি একো কোৱাই নাই মতলব নাই কিয় এইটো নহয় আপোনালোকৰ গাহৰি আহি যায় তাকে ইহঁতে কি এক্সপ্লেইন কৰি বনাইছে মই তাকে মই ধৰিব পৰা নাই কিয় নাজানে আপোনালোকে নাজানে কি কথা থাকে আমিতো দিয়া মাংসহে দিয়া নহয় আপোনালোকে আপোনালোকে বাচিবৰ কাৰণে বিলটো নহয় বুলি কৈছে বিল কিয় নিদিব আপোনালোকে তেওঁলোকক কৈছে চব যে মিহলি কৰি দিয়ক নাই আমি নকওঁ কিয় আমি মানে আপুনি ভাবিছে আমি মদটো বেছি খাই দিছো বুলি ধৰিব নোৱাৰিম সেইটো ভাবিছে নেকি আপুনি জানে মই নহয় সেইবোৰ কৰিবলৈ টাইম নাই মইতো বয়স হ'ল আৰু এখন আহিছো কৰিছো আপোনালোকক শুশ্ৰূষা কৰিছো আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ বেছি দূৰ নহয় এইটো গাহৰি মাংস হয়তো মই একচুৱেলি এইবোৰ ময়ে নাখাওঁ ক'বলৈ গ'লে গাহৰি মাংস কিয় কৰিলে তেনেহ'লে মইতো নাজানো আপুনি কি ক'ব মইতো ডাইৰেক্ট আপুনি যেনেকে ধৰিছে মই তেতিয়া কম যে কি হ'ব পাৰে আপুনি নোখোৱা খাইলে কি কৰিব আপুনি কওকচোন এইটো আৰু ধৰক মই একচুৱেলি মই আপোনালোকক কৈছোঁ মই বৰখাস্ত আপোনালোকক কুকমেন কেইটা কওক এইকেইটা কিয় কৰিলে সিহঁতক আহিছোঁ ছাৰ্ভিচ কৰিছোঁ এইটো একচুৱেলি পুলিচ কেছ কৰিম এইটো মালিকক মাতক সুধিম কিয় কৰিব এটা মাংস তিনিটা মাংস মিক্স আপোনালোকক মালিকে কি কৰিব জানে আপোনালোকক উলিয়াই দিব উলিয়াই দিব কিন্তু উলিয়াই দিব না আপোনালোকক উলিয়াই দিয়া মানে আমাৰো বেয়া লাগে আপোনালোকে আমি লোকেল চিকেন অৰ্ডাৰ দিছিলো মটনত চিকেন ওলালেই আমি একচেপ্ট কৰিলো অলপ তাৰপিছত এইটো ওলাইছে এতিয়া আপুনি কি ক'ব কওকচোন আপুনিতো বাৰু মেনেজমেণ্ট হয় মানে তেনেকুৱা নহয় ন তিনিটা মাংস মিক্স তেন্তে সেনেকুৱা কেনেকুৱা মই গাহৰি নাখাওঁ লোকেল চিকেন ক'লে মই ঠিক আছে কৰিছো আকৌ কেলে কৰিলে তেনেকুৱা কিয় কৰিলে আপুনি মেনেজমেণ্ট হয় আপুনি মেনেজমেণ্ট আপুনি যিটো অৰ্ডাৰ দিছে সেইটোহে সিহঁতে বনাইছে মেনেজমেণ্ট আপুনি আপুনি কওকচোন মই নাখাওঁ একো নাই গাহৰি নাখাওঁ মই নাখাওঁ বিশেষকৈ মই গাহৰি নাখাওঁৱেই জানে জানো গাহৰি তো গাহৰি লৈ যাব এনেকুৱা হ'ব পাৰে আপুনি কওকচোন কিয় হ'ল তেনেকুৱা নহয় এতিয়া কিয় ছাৰ এইফালে অনক ছাৰ এইফালে অনক ছাৰ খানা খাবলৈ এইটো বটিয়াপাৰৰ চাৰিআলিৰ ওচৰত আছে তো তাত আমি আহিছিলোঁ তেওঁলোকক মটন কাৰী আৰু নান দিছিলোঁ অৰ্ডাৰ তো মটন কাৰী খাই থাকোঁতে আমাৰ তাত এপিচ লোকেল চিকেন ওলালে তো তেওঁলোকৰ ৱেটাৰজনক ক'লোঁ যে লোকেল চিকেন এপিচ ওলালে তেওঁলোকে চালে যে দাদা নহয় বুলি ক'লে তাৰপৰা এবাৰ চাই লওক বুলি ক'লোঁ চাই লোৱাৰ পিছত ক'লে দাদা হ'বও পাৰে তেতিয়া ক'লোঁ ঠিক আছে লোকেল চিকেন ওলালে ঠিক আছে আমি খাওঁ দি দিয়ক একো নাই তাৰপিছত অলপ টাইম আমি খাই থকাৰ পিছত কি হ'ল আমাৰ তাত এপিচ পৰ্ক ওলাই গ'ল মানে গাহৰি মাংসৰ পিচ ওলাই গ'ল তো তেতিয়া ক'লোঁ যে আমি লোকেল চিকেন খাই থকাৰ অৱস্থাত লোকেল চিকেনটো খাওঁ কাৰণে মানিলোঁ যিহেতু মই গাহৰি নাখাওঁ নিজৰ মানে গাহৰি নাখাওঁ তাত গাহৰি ওলাই গ'ল
এইটো কিয় হ'ব? ঘৰ আমাৰ শিৱসাগৰ টাউনত। ইয়াত খাবলৈ আহিছিলোঁ, সৰস্বতী খাবলৈ আহিছিলোঁ, কিন্তু তেওঁলোকে কৈছে কেতিয়াবা ভুল হৈ যায়। আমিও কৈছোঁ ঠিক আছে ভুল হৈ যায়, কিন্তু কিয় হ'ব লাগে? তেওঁলোকেও কৈছে যে কেতিয়াবা হৈ যাব, বনোৱাত ভুল হৈ যাব পাৰে, তো আমিও কৈছোঁ যে কিয় হ'ব লাগে? এটা লোকেল মটনৰ লগত লোকেল চিকেন আহিছে ঠিক আছে, কিন্তু পৰ্কটো আহিব নালাগে। 3টা বস্তু মিক্সন হ'ব পাৰে নেকি আপুনি কওক? হয়নে নহয়? সেইটোৱে কৈছোঁ, বেলেগ একো নাই। তেওঁলোকে কৈছে আমাৰ ভুল হৈ গৈছে, চৰি কৈছে, আমিও কৈছোঁ ঠিক আছে। তেওঁলোকে স্বীকাৰ কৰিছে ভুল হৈ গৈছে, নেক্সট টাইম এনেকুৱা নহয় কৈছে, আমিও কৈছোঁ হ'ব ঠিক আছে বুলি কৈছোঁ। এই ঘটনাটো কি আকৌ আমি আহিছোঁ খাবলৈ, আকৌ ফূৰ্তি কৰি ওলাই সৰস্বতী পূজা বুলি আৰু তাৰ কাৰণে ইয়াত আমি খানা চানা অৰ্ডাৰ কৰিলোঁ। আমি যোনটো অৰ্ডাৰ কৰিছোঁ তাতে বেলেগ বেলেগ বস্তু দিছে, যোনটো আমি নাখাওঁ কেতিয়াবা। আৰু গাহৰি চাহৰি আমি নাখাওঁ। আমি মটন চিকেন অৰ্ডাৰ কৰিছোঁ, একেটি গাহৰি পৰ্ক আৰু লোকেল চিকেন ওলাইছে। লোকেল চিকেনটো বাৰু একো নাই, আমি খাওঁ, কিন্তু গাহৰিটো নাখাওঁ কেতিয়াও। তথাপি এইটো এনে দিছে। মোৰ কথা হ'ল কি যে এইটো মানে ইমান লাপাৰৱাহ হোটেল হ'ব নালাগে নহয়। ইমান আমিতো দূৰৰ পৰা আহোঁ বাৰু 2 টকা খৰচ কৰি বা এটা এনজয় ল'বলৈ, এনজয় লৈ আহিছে। আমাৰ যদি ধৰ্মটোই ব্যস্ত হয় যে এইটো ভাল কথা নহয়। তেনেকুৱা লাপাৰৱাহ হ'ব নালাগে। মানে আমি অৰ্ডাৰ দিছিলোঁ মটন কাৰী আৰু নান অৰ্ডাৰ দিছিলোঁ। তাতে আমাৰ মটন কাৰীৰ অৰ্ডাৰ প্ৰথম মটন কাৰী দিলে, তো মটন কাৰীৰ ভিতৰত ওলালে চিকেন ওলালে। চিকেনৰ পাছত অকণমান পাছত খোৱাৰ পাছত আমি দেখিলোঁ যে কি তাতে পৰ্কো ওলালে, গাহৰি মাংস ওলালে। তো আমাৰ নাম প্ৰীতম দত্ত, এই শিৱসাগৰ টাউনৰ বাসিন্দা। তো সেইটো কাৰণে আমাৰ বেয়া লাগিছে আৰু যে মানে ইমান লাপৰৱাহ হোটেল হ'ব নালাগে। আমিতো বহুত আশা কৰি আহিছোঁ নাই, ভাল জেগা, ভাল হেৰি আৰু ভাল কিবা এটা পাম, ইমান ভাল ছাৰ্ভিচিং পাম বুলি। তাতে যদি ইমান বেয়া ছাৰ্ভিচিং হৈছে বহুত বেয়া কথা নাই। তাহাঁতি কৈছে যে নহয় আমাৰ অলপ মিষ্টেক হৈ গ'ল, এনেকৈ গ'লো। মিষ্টেকটোতো নহয়, ভুলেই হয়। ভুল হোৱাতেতো তেনেকুৱা নহয়। আমি আজি খাইছোঁ, আমি লাগে ঢেৰ মানুহ আহে নহয়, গাহৰি নোখোৱা মানুহ বা সেইটো কথা থাকে নহয়।